দিতি গেছি না ধন্যবাদ ধন্যবাদ তো হে গাইস গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস ঠিনে মা গেলে আপনাক জয়সু হত হত প্রেম জয়সু গাইস হত হত প্ৰণাম হে গাইস ঠিক নাই তো আইলোৱে মানে বতৰটো পাগলা কৰি দিছি বতৰটো মানে পাগলা কৰি দিছি বিশ্বাস কৰবি না এই ৰ'দ এই বৰষুণ এই দেখাত ৰ'দ আছে ইতেই বৰষুণ আহিব আৰু এফালে এইগেল ৰাতিপুৱা লাল চাহ আৰু বস্তু খাই দিওঁ কেনে দেখোন বতাহ বৰষুণ নাই মাদাৰ আৰু আমাৰ পিছফালে চোতালখন পাছে চাচোন গাইছ কেনাই পানী আছে গোটাই টানি লৈ আছে চোতাল পানী গিলাকে বাকী এফালে বৰষুণটো এলাক ৰ'দে আহি গেল আৰু গাড়ী ওলাই দিলোঁ যাৰ কাৰণে ৰেডি মামু কি কলগেট লাগি আছে দেখোন আমা কি এইটো কলগেট কলগেট বুলি ক এদে আও মাই কলগেট ও মা টাটা সেফালে ওলাইতো আহিলো মানে ক'ত যাব আছে নাই এতিয়া যাম গুৱাহাটী মই যাম আজি ৰেপিডো মাৰবা হে গাইছ কিমান মাহ হলাই পাহৰি গৈছো আই কতো মাৰছিলো আগত হা ফালি ফেলছিলো তো যাওঁ কণ্ডিশ্যন কেনেকুৱা বৰ্তমান গুৱাহাটী ৰেপিডোৰ আৰু অকল আজি নহয় আজি কালি এই 3 দিনমান মাৰো অলপমান চাওঁ দে আৰু অলপমান ৰাইজেও বিচাৰি আছে বোলে বহুত দিন হ'ল অলপ মাৰ ৰাকেশ ওলাই যাই ফেলে গাঁৱতো বহুত খালো কণ্টেণ্ট আৰু কণ্টেণ্ট নাই এতে মানে ফোপাল আছে কিন্তু ফোপাল নাজে মনাজদা এই 29 তাৰিখৰ পিছত লগ পাই আছো গুৱাহাটীত ইমান দিনকে নাথো দে 29 তাৰিখ গেলি কি লাগি হ'ল মই আৰু প্ৰৱেশ কৰিম তো এডাল বঢ়িয়াকে লৈ ললো এতে আজি মটো ব্লগিংটো ভাল হ'ব ন মজা হ'ব খালি এৰে ক্লিপ গিটা অলপ ছিলে হ'ব পাৰে তুমি একবাৰ চাই ফেলে হে কৰি দিবা খুলি নপৰে না নপৰে মানে এইটো লৈ ললো এইটো মন নাই না ভপালতো লৈ ললো এনকে ঘুৰে ল আৰু বেংক ল আৰু এনকে ল তো এতে মানে দেখে ভাল লাগব সদ গিলান এইপালো তেল দীপ আজি বহুত টকাৰ মাৰিলো তেলটো তো গাইস টাইম ইতে 3টা বাজি গেল আৰু আহি ডাইৰেক্ট পাই গেল গুৱাহাটী খাৰগুলি অজিতদাৰ জাগা তো এখন হৈছে অজিতদাৰ স্কুটি তো এখনত মাৰিব যাই আছো ৰেপিডো ভাড়া মাৰিবি হয় গাড়ী না মাৰিবি আকৌ নামৰো বঢ়িয়াকে তেল ভৰাম টেনচন ল'ব নালাগে কি কৰি লবি নহলে ৰাতি আৰু এফালে অজিতদাৰ হেলমেটটো ইউজ কৰিব লাগিব অলপ লেডিজ হেলমেট বুলি কয় আৰু মোৰ এফালে এইটো আছে মোৰটো মই নিজে পিন্ধি ল'ম হিমালয়ান ৰাতি অলপ চলাই চাব লাগিব হ'ব কথা নাই আজি ৰাতি অলপ ওলাই যাম আমি আজি ৰাতি আমি ওলাই যাম হ'ব তো এতিয়া দেৰি নকৰোঁ মই মাৰা আৰম্ভ কৰিব লাগে হে গাইছ ইচ্ছেই নাযায় এইগিলা বিৰক্ত 3:30 হ'ল বহুত দিনৰ মূৰত অন ডিউটি মাৰি দিলোঁ কিয়াই অল পাৰ্মিশ্যন লাগে পাৰ্মিশ্যন বঢ়িয়াকৈ দি দিলোঁ আৰু ডিউটি হৈ গ'ল অন দা ভাড়া লাগব না ইমান দিন মাৰা নাই পাহৰি গৈছোঁ ভাড়া পুৰা লাগব এই যিটো কলা কলা আচ আছে বাউণ্ডেৰী আছে এই জেগাখিনিত মানে ৰেপিডো এলাও আছে তাৰপিছত তাৰ মানে ৰেপিডো নাই আৰু বৰ্তমান বেলেঞ্চ হৈ আছে 0 গাইছ এফালে ভাড়া এটা লাগছিল ভাড়াটোতো একচেপ্ট কৰি লোৱা গ'ল ইয়াতে আছে ৰঙা চিনটোত আছে কাষ্টমাৰটো তাকে গেলি যাই আছো 1 কিলোমিটাৰ আছে অজিত দাই মানে মোৰ লগত এটা জেগা গেলি যাই আছে অজিত দাক নুমাই যাওঁ তাৰপিছত মই ভাড়াটো মাৰিব লাগে এই লোকেশ্যন পালো ক'ত যাব বাইদেউ ফেঞ্চি বজাৰ কিমান টকামান দেখাইছি তো এইটো ভাড়া দা বাই বাই হ'ব অনলাইন মানে গেছি ন ধন্যবাদ তো বাকী এইটো ভাড়া আছিল 29 টকাৰ তো ফাইনেলি প্ৰথম ভাড়াটো কমপ্লিট কৰি দিলোঁ বৰ্তমান আছোঁ ফেঞ্চি বজাৰত আপোনালোকে চাব পাৰে তো লগে লগে আৰু এটা ভাড়া লাগিল ভাড়াটো বা ক'ত আছে তো লোকেশ্যনটো চাই লওঁ 1 কিলোমিটাৰ দূৰত আছে বাপা প্ৰথম ভাড়াটোতো কমপ্লিট কৰিছোৱে তো বাকী 2 নম্বৰ ভাড়াটো লাগছিল কাষ্টমাৰটো কান্দে গেছটো ট্ৰেইন লাইনডাল পচিনে ইয়াতে অলপমান টাইম লাগব সেইকাৰণে কেঞ্চেল কৰি দিলাক তো একো নাই ইয়াতে ৰখো মানে বৰ জ্বালাৱাই দাউৰি আৰু এটা ভাড়া লোকেশ্যনত আছোঁ গাইছ 2টামান ভাড়া কেঞ্চেল হোৱাৰ পিছত আৰু এটা ভাড়া লাগছি তো ৰখি আছোঁ কাষ্টমাৰটোক মানে চেংৰা চলি যোৱা কিমান আছে দাদা ক'ত যাব হা লালনগাঁও মাছ বজাৰ যাম মাছ বজাৰ মানে লালনগাঁও মাছ বজাৰটো মাৰি গ'লে আহিব কিমান দূৰ ইয়াৰ পৰা 10 মান হ'ব 10 কিলোমিটাৰ 10-12 কোন জায়গা আছিল এইটো তোমাৰ লখৰা
লখৰা আজ বেছি লখৰা কিমান আছিল এটা বেটাৰী যাব হা এটা বেটাৰী যাব আৰু তাৰ পৰা আহাটো ভাড়া পাবা তাৰমানে এটা বেটাৰী লৈ যাম বেটাৰী এটা দিবা মান দুই যাবা এটা বেটাৰী লৈ যাম আৰু এটা লৈ আহিম এই বেটাৰী নিবে নৰে ভাড়া হৈ যাব বেটাৰী নিবে নৰে দিয়ক কিয় এই গাড়ীখন অলপ বেয়া হৈছে বেলেগ এটা ভাড়াই কৰক এটা বুকিং কৰি দিয়া না আমি জানি ইমান কোন দুজন গম নাপাওঁ এটা স্কুটি বুক কৰি দিম এই মই মানে গাড়ীটোত এইটো নিব পৰা নাযাব বেটাৰীটো হা বেটাৰী নিব পৰা নাযাব গাড়ীখন এনে বেয়া গাড়ী এটা বুকিং কৰি দিয়া বুকিং কৰি মানে এইটো নাই বুকিং কৰিলে এইটো মোৰটো কেঞ্চেল কৰি দিয়া হা এইটো কেঞ্চেল কৰি দিলে হ'ল আপোনাৰ তুমি এক ছেকেণ্ডত এটা বুকিং কৰি দিয়া আমি জানি ইমান বুজি নাপাওঁ সেই কাৰণে কিবা কৰি বুকিং হৈছে আমি চালোঁ 4-5টা আকৌ নাই নতুনকৈ আৰু বুকিং এইটো কেঞ্চেল কৰাচোন নতুনকৈ পাবা ড্ৰাইভাৰ মই একচেপ্ট নকৰোঁ বেলেগ পাই যাবা কি হ'ব এই নহয় মই নাযাওঁ মানে এইটো নিব ইচ্ছা নাই বেটাৰী চেটাৰী নিব ইচ্ছা নাই না মই এটা কথা হা বেটাৰী যে গাড়ী বেটাৰী যে হা 4 চকা বেটাৰী যে ইমান ডাঙৰ হ'ব মোটামুটি 10 কিলো মানে এই সেইকাৰণে তোমাৰ না কথা আছে এই গাড়ীখন এখন গাড়ীত নাযায় বেটাৰী এটা যাব নাযায় ভাই নদী কেঞ্চেল কৰি দিবা বেয়া নাপাওঁ দি মই মানুহ হ'লে নিলোঁ হয় মানুহ বেটাৰী ইমান পৰা নিব নাযায় কেঞ্চেল ক'ৰ পৰা কৰিব দেখাই দিওঁ এই কেঞ্চেল কৰি দিয়ে কেঞ্চেল হৈ গৈছে ভাড়াটো মানে বেয়া নাপাওঁ নৰি 8 টকা এটা মই পালোঁ 8 টকা এটা পালোঁ কিমান 8 টকা এটা পাইছোঁ মানে একে গেলিছি মই আহিলোঁ ইমান দূৰৰ পৰা সেইকাৰণে পালোঁ একো নাই হা এই যাওঁ দে এইমাত্ৰ আপোনালোকৰ কথাখিনি শুনিলাকে মানে ভাড়াটো নেলোঁ দে কে জানা মই মানুহ নিয়াৰ কাৰণে আছোঁ ইয়াতে মানুহৰ লগত এটা 10 কেজি ওজনৰ ই ৰিক্সাৰ বেটাৰী কেনেকৈ নিমাই এনে ভাঙা অযোধ্যা ফালবু এখন সেই গাছ নৰা অযোধ্যা বেয়া ফালবু এখন ভাঙলি এইফালে চাব লাষ্ট ভাড়াটো নামৰা আহিও মই 8 টকা পাইছোঁ লাষ্ট অৰ্ডাৰ আৰ্নিং মানে গাইজ কাষ্টমাৰটো কেঞ্চেল কৰিছে আৰু ইমান টাইম যে মই তাতে ৰখিলোঁ তো ৰখাৰ হৈ এইখিনি পইচা দি দিলাক 8 টকা দিছি তো টোটেল থাকিলে 28 টকা আৰ্নিং হৈছে তো নেক্সট এটা ভাড়া লাগিছিল মই আহি পালোঁ লোকেশ্যন হেল্ল' অঁ আপনি এক মিনিট কেইটা টকা দেখাইছি অনলাইন নেকি অনলাইনে যি হেৰি মোৰ স্কেনাৰটো বৰ্তমান এইটো মোবাইলত আছে ফোন নাম্বাৰটো লৈ আৰু বৰ্তমান মানে সেই নাই মোৰ তাতে মানে এইটো মোবাইল দি আছে কেছ নহ'ব কেছ পইচা কেছে দিয়ক তো 25 টকা দেখাইছে ক'লে হ'ব হৈ যাব ধন্যবাদ তো ভাড়াটো আছিল 25 টকাৰ 30 টকা দিলাক বঢ়িয়া এইফালে নেক্সট এটা আৰু ভাড়া লাগছি এইফালে লোকেশ্যনটো পাবই আৰু অলপমান আছে 4453 ক'ত যাব দাদা ৰিক্সা নো কেতিয়াবা হ'ব ধন্যবাদ তো 29 টকা উঠছিল অ' গাইজ ভাড়া গোটাই বেক টু বেক নন ষ্টপ লাগি আছে এক মিনিটো ৰেস্প নাই পাগল কৰি দিছে আজি ৰেপিডো ইমান ভাড়া তো জল মাৰোৱা হা বেছি আহি গ'ল এফোন দিন আছিলে গোটেই DTDC কোৱা দি আছে DTDC তাতেই মানে লোকেশ্যনটো অলপমান হৰে আছে 11 কিবা এখন এপনতে আগতে আছিল এতিয়া আৰু নহয় চিমাখন ভাড়া আছিল নেকি ৰেপিডো ভাড়া আপুনি যাব বস্তু ক'ত বা পঠাব লাগে গণেশ মন্দিৰৰ একেবাৰে কাষৰ পৰা সেইখিনিমান যাব হাতীগড় চাইডে হ'ব এইটো হাতীগড় ৰাস্তাই হ'ব তাৰপিছত যাই পিনে আপুনি লগত নাযায় লগত গ'লে ভাল হয় তাতে ফোন নম্বৰ মই দিওঁ আপুনি যোগাযোগ কৰি পেলাই তাতে লৈ ল'ব আমি এনেকৈ পঠাই থাকোঁ ডেইলি এইটো কি বেয়া আছে এইটো 60 টকা দি ল'লাক 60 টকা
কম হয় অলপমান ইয়াৰ পৰা গণেশগুৰি গ'লে বহুত দূৰ আছে আকৌ কি আছা টাইম এতিয়া 6টা বাজে আৰু বহুত টাইম জাম খাই আহি চাহপাৰে দিতি দিছি ইয়াতে মালটো দিব লাগিল কি যি এইগিলা বস্তা চস্তা দিবা দে এইগিলাত বৰ জ্বালা বিস্তি ওলোৱা এইটো নহয় মানে বেলেগত যাব লাগিব এইটো দিতি দিছি নহয় খেচিয়াল এইগিলা তাৰ পৰাই ঘূৰি আৰু এইবাৰ আহিলোঁ এটা বেলেগ জেগাত তো ইয়াতে হ'ব লাগে ইয়াতে নহ'লে আৰু এইটো আৰু খেল দিম দিয়া তুমি এনে নদীয়ে ভাই এইটো বঢ়িয়াকৈ এইটো দি দিলোঁ আৰু টেনশ্যন নাই টাইম এতিয়া 6:47 আৰু ভাড়া মাৰি ভাগৰি গৈছোঁ আৰু নামৰো বুলি ভাবিছোঁ সেই 3:30 টন কৰিছিলোঁ প্ৰায় 6:30 গেলি 3 ঘণ্টা মাৰিলোঁ কিমান টকানো উঠিল লাষ্টৰ হিচাপটো দি আছোঁ বাকী বৰ্তমান আহি গ'লোঁ এখন হোটেলখনৰ নাম হৈছে সুৰুচি হোটেল তো দাদা এটাই মানে মোৰ বহুত ভিডিঅ' চাই তো মাতি থাকে আহি গ'লোঁ ঐ বাবু কে নাই ভিডিঅ' চোৱা না পুৰা ভিডিঅ' চাই দাদা পুৰা চাই তোমাৰ ভিডিঅ' আৰু ইয়াৰ সৌৰভ যোশী পুৰা চাই ন সৌৰভ যোশীৰ ভিডিঅ' চাই আৰ্ট কৰে আৰু সেই লগত কথা পাতিম বুলি কৈছে ৰবা সুশান্তৰ লগত না বঢ়িয়া ট্ৰেইন আছে হা আজি বাৰ্থডে আছিল ইয়াৰ দুটাৰ বোলে ফটো বনাই দিব লাগে সুশান্তক ফোন কৰিব ছবি কি আছ নেকি বঢ়িয়া ইউটিউবত চাই বাকী কি সন্ধিয়াবেলা পাই না একদম ভাত চাত গোটেইখিনি ৰাতি 12টালৈ ৰাতিপুৱাৰ পৰা ৰাতি গেলি চলি থাকে আৰু তো এইটো কি হ'ব বাইদেউ দক তো ইয়াতে আৰু একদিন গুৱাহাটী গাঁৱতে খাই গৈছোঁ তো আজিও এটা সাজ এটা মাৰি যাওঁ দেই কাৰণ ভাত চাত খোৱা নাই না ভোকত আছোঁ মানুহ ভাত আহি গ'ল আৰু মাংস আহি গ'ল তাৰপৰা সুৰুচি হোটেলটো আপোনালোক দেখিছোঁ আপোনাৰ আছে দাস হোটেল এখন দাস হোটেল তো গণেশগুৰিৰ পৰাই ডাইৰেক্ট আহিলি হ'ল আপুনি নয়নপুৰ ৰোডটো দি আহিলি পাই যাব তো ইয়াতে বঢ়িয়া একদম হোটেল এখন তো গাইছ ৰাতি এতিয়া টাইম 12:30 বাজি গেল আৰু তেতিয়া আহি পেলাই অযোধ্যা ৰুমত অলপমান ৰেষ্ট ল'লোঁ মানে চলি কেইটামান আছিল আড্ডা দিলোঁ অলপমান কিনো কৰবি ইমান বেছি আৰু ভিডিঅ' কৰি থকা নাই তো এতিয়া সময় আহি গ'ল আপোনালোকক আজিৰ আৰ্নিংটো মানে দেখুৱাব লাগে ঘোষণা কৰি দিব লাগে আজি ভাড়া কমপ্লিট কৰিছোঁ 7টা আৰু টোটেল আৰ্নিং হৈছে 128 টকা 128 পাইছোঁ গাইছ তো 69 20 এফালে 17 20 আপোনালোকে দেখা দিয়ে 128 টকা পাইছি কিন্তু ইয়াতে অলপ এক্সট্ৰা আৰ্নিঙো আছিলেচোন কাৰণ 2টা মানুহ দিছিল আৰু এফালে চাবলৈ 7টা অৰ্ডাৰ কেঞ্চেল হৈছে আৰু 8 টকা কেঞ্চেল হৈ পাইছিলোঁ এইখিনি দিয়ে পইচা গাইছ অভাৰঅল ক'ব গ'লে বৰ্তমান গুৱাহাটী ৰেপিডৰ অৱস্থা এনেকুৱা ধৰণৰ মানে কিবাকে চলি থকা বুলি যি মানুহ কয় সেই কিবাকে চলি আছে তো একো নাই বাৰু গাইছ পাৰ্ট টাইম জব হিচাপে ব্যৱহাৰ কৰিব পাৰি কিন্তু ফুল টাইম হিচাপে ধৰিব নদী সিমান 3 ঘণ্টা কাম কৰিছোঁ 150 মান টকা পাইছোঁ আৰু যদি কোনোবাই ৰেপিডত নতুনকৈ জইন হ'ব খুজি আছে ডেছক্ৰিপশ্যনত মোৰ লিংকটো আছে আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু জইন হ'ব পাৰে ফ্ৰী 1 টকাও নালাগে জাষ্ট আপোনালোকৰ লগত লাইচেঞ্চ খান লাগব মানে গাড়ী চলোৱা লাইচেঞ্চ খান আৰু কিবা অলপ ডকুমেণ্টছ সাধে তো এইখিনি জমা কৰি দি আপোনালোকে মাৰি দিব পাৰে পাৰ্ট টাইম একদম বেষ্ট জব তো আপোনালোকে মাৰিব পাৰে তো ভিডিঅ' চাই কেনেকুৱা পাৰে কমেণ্ট কৰি জনাব আজিলৈকে এইখিনি আছিল বহুত ধন্যবাদ বাই বাই